Hello and welcome back to my YouTube channel and another vlog. আৰু আপোনালোকৰ মাজলৈ আকৌ এটা লৈ আহিছো নতুন vlog একদম সৰুকৈ আৰু বহুত বেছি ভিডিও কৰা নহলে এয়া যে দেখিছে এয়া আমাৰ টিহুৰ ঘৰত বিয়া ভতিজা ছোৱালীৰ বিয়া মানে মোৰ হাজবেণ্ডৰ বৰ্তাৰ লৰাৰ ছোৱালীৰ বিয়া গতিকে আমাৰ ভতিজা ছোৱালী হয় তাইৰ বিয়া মিনাক্ষীৰ আৰু আজি এয়া যে দেখিছে নাচি থকা এয়া সকলোৰে খুব ফূৰ্তি কৰিলো আৰু এয়া হৈছে জুৰুনৰ দিনা ৰাতি আমি সন্ধিয়াৰ পৰা খুব নাচিলো কৰিলো এটো আমাৰ টিকলাটোও নাচি আছে খুব আৰু যেহেতু মানে জুৰুনৰ দিনা আমি গৈ পোৱাৰ পিছত মোৰ মোবাইলটোনো ক'ত সোমাই থাকিলে মই ভিডিও কৰাই নহলে গতিকে মই এইখিনিৰ পৰা আৰম্ভ কৰিলো গতিকে চাই থাকিব ভিডিওটো আৰু যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব অকনমান থুলমুলকৈ চিন ৰাখিবৰ বাবেহে মই কৰিলো গানবোৰ যেহেতু বাজি আছে গতিকে কপিৰাইট ক্লেম আহি যাব পাৰে বাবে মই এনেকৈ ফাৰ্ষ্ট কৰি দিলোঁ ভিডিঅ'খিনি অকণমান দেখুৱালোঁ আৰু মোমেণ্টছখিনি ছেভ কৰি ৰাখিলোঁ যাতে পিছলৈও চাব পাৰোঁ আমি ৰাতিপুৱা ৰেডি হলো আজি হৈছে বিয়া কালি জুৰুনৰ আপোনালোকক ইমানখিনি দেখুৱা নহলে কাৰণ মোৰ মোবাইলটো ক'ত থাকিলে মই হেতুৱে গম নাপালো আৰু এতিয়া নপুৰুষৰ শ্ৰাদ্ধৰ কাৰণে যা যোগাৰ চলি আছে অকলমান আপোনালোকক মই দেখাই দিওঁ তাৰ পিছত বিয়াখিনিও অলপ অলপকৈ দেখাম বুলি চেষ্টা কৰিম আমি বিয়া ঘৰ দেতে ৰেডি নপুৰুষৰ শ্ৰাদ্ধ কৰিব তাৰ পিছতে আমি যাম পানী তুলিব এয়া কইনাৰ হেৰি পেহিয়েক গুৱাহাটী নুনমাটিত থাকে দেই আমি কালি আহি পালো আৰু ভাল লাগিছে নে পেহিয়েকৰ ভাল লাগিছে নে ভাল লাগিছে এয়া আমি এতিয়া এনে ঘূৰি আছো আৰু ফটো উঠি অলপমান আপোনালোকক শ্ৰাদ্ধৰখিনি দেখাই দিম এয়া হৈছে নপুৰুষৰ শ্ৰাদ্ধ যেহেতু বিয়াৰ আগত নপুৰুষৰ শ্ৰাদ্ধ কৰা হয় তাৰ বাবে যা যোগাৰ চলি আছে পুৰোহিতে যা যোগাৰ কৰি আছে আৰু এই যে মণ্ডপটো যে দেখিছে নহয় চাওক ইমান ধুনীয়া লাগিছে এইটো কলগছৰ যে দুলা যে এইটো যে কয় সেই দুদুলা নেকি সেইটো দি বনোৱা হৈছে এয়া ৰেডি হৈ গ'ল কইনা বহা ষ্টেজ এয়া আমাৰ বাইদেউ দেই বাইদেউক এখন ফটো উঠাই দিওঁ কইনা আমাৰ কইনা এতিয়া শ্ৰাদ্ধ কৰিবৰ কাৰণে ৰেডি এয়া কইনাৰ ভনীয়েক আমাৰ ধুনীয়া মৰম লগা কইনা পেহীয়েককতো দেখিলে মূৰত তেল দিয়া বুলি কয় মই এনেকৈ তেল দিছোঁ প্ৰত্যেকেই ঘৰৰ এনেকৈ তেল দিয়ে মূৰত আৰু এয়া চাওকচোন ইমান বহু ৰাতা একেলগে মাৰি আছে বোলো আপোনালোককো অলপ দেখুৱাই লওঁ এই ৰাতিপুৱা এনেই অকণমান চবেই চাহ খাবৰ কাৰণে পুৰি আৰু চাহ আৰু এয়া বনোৱা হোৱাৰ পিছত মই আৰু আমাৰ পিংকি বৌয়ে অলপ বিলালোঁ তাৰপিছত আমি গ'লোঁ পানী তুলিটো এয়া কইনা আৰু কইনাৰ দেউতাক এয়া নপুৰুষৰ শ্ৰাদ্ধৰ বাবে বহিছে আৰু এয়া আমাৰ বৰমাসকল সকলো বৰমা পেহী এনেকৈ বৌবিলাক বাইদেউবিলাক চব এনেকৈ বহি আছে আৰু এয়া আমি এতিয়া ওলালোঁ পানী তুলিবলৈ যাবলৈ ব'লক অলপমান আপোনালোককো দেখাই দিওঁ কিমান আমি ডান্স কৰিলোঁ আৰু পানী তোলাখিনি অলপ আপোনালোকক দেখাই
তাত নদীতে পানী উঠাইছে। তাৰপিছত এয়া হৈছে কইনাৰ মাকক পানী তুলি অহাৰ সময়ত বাটতেই এনেকৈ গাঁৱৰ কোনো মহিলাই এনেকৈ মিলি প্ৰশ্ন সোধে আৰু সেই প্ৰশ্নৰ উত্তৰবোৰ দিব লাগে আৰু দিব নোৱাৰিলে নে কিবা এনেকৈ কইনাৰ মাকে কিবা পইচা দিব লাগে গোপিনীসকলক। সেইটো কিবা এটা নিয়ম আছে আৰু এইখিনি অলপ ফূৰ্তি আৰু ধেমালি। তাৰপিছত আমি পানী তুলি আহিলোঁ আৰু এই টিকলাক মই আনি দিলোঁ সেইদিনাখন ৰাতিপুৱা জন্ম পোৱা এজনী ছাগলী পোৱালি। আৰু এয়া হৈ গ'ল সন্ধিয়া আৰু আমাৰ টিকলাই এয়া বেণ্ড পাৰ্টিৰ লগত এয়া বেণ্ড বজাই আছে। সি বিৰাট ফূৰ্তি পাইছে বেণ্ড বজাই থাকি। আৰু এয়া আহি পালেহি দৰা আৰু আমাৰ ই টিকলাটো শুই গ'ল কাৰণে মই উঠি যাব নোৱাৰিলোঁ, সি মোৰ কোচতে। গতিকে দৰা আহি পাওঁতে মই য'ত বহি তাতে ওচৰতে বহি আছিলোঁ আৰু এয়া দৰা পালেহি আমাৰ। তাৰ অলপ সময় পিছতে আমাৰ অলপ নিয়ম কৰাৰ পিছত এয়া কইনাক উলিয়াইছে। অলপমান সেইখিনিও মই ক্লিপ ৰাখি থ'লোঁ। কইনাক আনি আছে হোমৰ গুৰিলৈ। কেইখনমান ৰিচেপশ্যনত উঠা ফটো আৰু জোৰোণৰ ফটো লগাই দিছোঁ। যিহেতু বেছিকৈ ভিডিঅ' কৰা নহ'লে, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।